আজি আমাৰ সকলো কাৰণে বহুত এটা গুৰুত্বপূৰ্ণ দিন। উঠি অহা নৱপ্ৰজন্ম হিচাপে ভোটদান কৰা আমাৰ সকলোৰে দায়িত্ব। আজি মই আশা কৰোঁ বতৰো ভাল, বহু সংখ্যক যাতে মানুহ ওলাই আহে, গণতান্ত্ৰিক অধিকাৰ নিজৰ যাতে আগুৱাই নিব পাৰে। লগতে আজি আমাৰ দায়িত্ব উঠি অহা নৱপ্ৰজন্ম হিচাপে যে আমি আমাৰ সংবিধানক ৰক্ষা কৰি কেনেকৈ দেশক আগবঢ়াই নিব পাৰোঁ। গতিকে যদিও মই বাহিৰত কাম কৰি আছোঁ, পঢ়া শুনাৰ লগত জড়িত আছোঁ, বাহিৰৰ পৰা আহি আজি নিজৰ এক সজাগ নাগৰিক হিচাপে দায়িত্ব সম্পূৰ্ণ কৰিছোঁ। আজি আমি যোৰহাটৰ ভৱিষ্যতলৈ আমি ভোট দিছোঁ। কেনেধৰণে উন্নয়ন আমাৰ যোৰহাট লোকসভাৰ চুবিকোণে যাতে হয় আৰু ৰাইজৰ যাতে ভাল হয়, সেই চিন্তা কৰি আজি আমি আমাৰ ভোটদান কৰিছোঁ। সেৱা কৰিম বুলি ওলাই আহিছোঁ। আমি চিন্তা কৰিব লাগিব যে কোনফালে থাকিলে আমি সঁচাকৈ ৰাইজৰ কাষ চাপিব পাৰিম। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত অসমত যিখিনি কাম হৈছে, গাঁৱে আমি অনুভৱ কৰিছোঁ, যিহেতু আমি ৰাইজৰ লগত যোগাযোগত থাকোঁ, যে ৰাইজ হ'ব কৰিবলগীয়া আৰু কাম আছে আৰু এই নিৰ্বাচনৰ পিছত আমি দেখা পাম।